ওদালগুৰিৰ মাজবাটত ৰবিবাৰে সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ডাইনীৰ সন্দেহত মহিলাক নৃশংসভাৱে হত্যা, লগতে এজনক গুৰুতৰভাৱে আহত কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। এক ভয়ংকৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ মাজবাটত। ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা হৈছে। তথ্য প্ৰযুক্তিৰ চমকপ্ৰদ সাফল্যৰে দেশে মংগল গ্ৰহক ঢুকি পাবলৈ সক্ষম হোৱাৰ সময়তে মাজবাটত এক লোমহৰ্ষক হত্যাকাণ্ডই লজ্জানত কৰিছে সভ্য মানৱ সমাজক। আধুনিকতাৰ এই একবিংশ শতিকাতো মানুহে অন্ধবিশ্বাসৰ বলি হৈ কিমান বৰ্বৰ হ'ব পাৰে তাৰে এক নিদৰ্শন দাঙি ধৰিলে মাজবাটৰ লামাবাৰীৰ টিকৰিতোলা ফৰেষ্ট গাঁৱৰ ২ নং ৰূপাচুলিৰ হত্যাকাণ্ডই। জানিব পৰা মতে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লামাবাৰী টিকৰিতোলা ফৰেষ্ট গাঁৱৰ ২ নং ৰূপাচুলিৰ ৰামু গুৰৰ পত্নী বিৰজ গুৰ নামৰ মহিলাগৰাকীক যোৱা নিশা একে গাঁৱৰে বেডেনছা বসুমতাৰী আৰু অঞ্চলা বসুমতাৰীয়ে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ। আনহাতে মহিলাগৰাকীৰ স্বামী ৰামু গুৰ গুৰুতৰভাৱে আহত কৰে। উল্লেখ্য যে পুৱা আহত ৰামু গুৰৰ পুত্ৰ জীবিয়ান গুৰে যেতিয়া মাক দেউতাকক বাৰম্বাৰ মাত দিয়াৰ পিছতো মাত নোপোৱাত দুৱাৰ খুলি পুত্ৰ জীবিয়ানে দুয়োজনকে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে পৰিয়ালৰ লোকে স্থানীয় লালপানী আৰক্ষী চকীত খবৰ দিয়ে। পাছত ঘটনাস্থলীত ওদালগুৰি জিলা আৰক্ষী অধীক্ষক আৰু মাজবাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি ওদালগুৰিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনফালে গুৰুতৰভাৱে আহত ৰামু গুৰুক মুৰ্মুক্ষ অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে আহত ৰামু গুৰৰ স্বাক্ষৰ ভিত্তিত লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত সন্দেহত ২ নং ৰূপাজলি গাঁৱৰ বেডেনছা বসুমতাৰী আৰু অঞ্চলা বসুমতাৰীক মাজবাট আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে। পিছত মাজবাট আৰক্ষীয়ে UD/19/24 নম্বৰ ভাৰতীয় দণ্ডবিধিৰ 457/302/307/325/34 ধাৰাত গোচৰ পঞ্জীয়ন কৰি আজি অভিযুক্ত দুজনক জেল হাজতলৈ প্ৰেৰণ কৰে। ওদালগুৰিৰ পৰা আছাদুল ইছলামৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।